হেল্ল' বন্ধু-বান্ধৱীসকল, মই ইউটিউব চেনেলৰ নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান মই ঘৰতে আছোঁ। আজি এখন বিয়া আছে, ভাগিন ছোৱালী, সেই বিয়াত যোৱাৰ কাৰণে প্ৰস্তুতি। গতিকে বলক। ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখি নিশ্চয় গমেই পাইছে, এই মহিলাগৰাকী আমাৰ আটাইতকৈ ডাঙৰ নবৌ হয়। এইজনী যে এনেকুৱা কাম কৰিব সঁচাকৈ ভবা নাছিলোঁ, জীৱনত এনেকুৱা দেখা নাছিলোঁ। এয়া গাঁৱৰ বিয়া হিচাপে পৰম্পৰা প্ৰথম কৰিছে। মাজৰ দৃশ্যটোত নিশ্চয় দেখিছে। এয়া চাওক, অইন এগৰাকী মহিলাই কেনেকৈ লৈ কেনে মানে আনন্দ কৰিছে। গোটেইবিলাকে তেলৰ দিনৰ দৃশ্য এয়া দেখুৱাইছোঁ। আৰু লেফ্ট ছাইডত মোৰ সৰু ছোৱালীজনী অকণমান ড্ৰেছ কৰিছিলে তেলৰ দিনত, সেয়েহে দেখুৱাইছোঁ আপোনালোকক। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু গাঁৱত খাইকৈ সামাজিক প্ৰথাত কিছুমান নীতি নিয়ম থাকে, কিন্তু সেই বাধাক নেওচিও যে এনেকুৱা ওলাই আহিছে, সঁচাকৈ আচৰিত ল'বলগীয়া। এতিয়া আমি যাম বিয়াখনলৈকে। ওচৰতে, বেছি দূৰ নহয়। ক'ত যাবা এতিয়া? বিয়া ক'ত? ভাগিন ছোৱালীৰ বিয়া এই ওচৰতে, বেছি দূৰ নহয়। ডাৰ মানে বিয়াত যাবা? মাতো ক'ত যাবা? খোজকাঢ়ি, অৱশ্যে বেছি দূৰ নহয়, মাত্ৰ 200 মিটাৰমান হ'ব। সেয়েহে খোজকাঢ়ি ওলাইছোঁ, হয়নে মাতো? এইজনে আমাৰ বৰদেউতাৰ ল'ৰাৰ ঘৈণীয়েক, অৰ্থাৎ মোৰ নবৌ। দেখিছেনে? লাজ কৰি আছে। কিয় ইমান লাজ কৰিব লাগে? ছোৱালী পাব চলি পাব বোলে, সেইকাৰণে ভিডিঅ' বনাব মানুহ। এয়া আহি ইতিমধ্যে ৰবাতলিৰ গেট পালোহি। এই গেটেৰে আমি ভিতৰত এতিয়া প্ৰৱেশ কৰিম। আগে মোৰ ফেমিলি গৈছে। আৰু এয়া চাওক, মানুহবিলাক দেখুৱাইছোঁ। এয়া মোৰ ফেমিলি। আৰু এইফালে দেখিছে, এয়া বিবাহ ঘৰত ইতিমধ্যে আলহীবিলাক আহি ভৰ্তি হৈছেহি। আৰু এয়া কইনা সজোৱা ঠাই, ইয়াতে কইনাজনী বহি লৈছে। আৰু এইফালে মোৰ অৰ্ধাংগিনীও ভিডিঅ' বনোৱাত খুব ব্যস্ত। তাৰ মাজতে দেউতাৰ জেনেৰেশ্যনৰ আমি মানুহ লগ পালোঁ, সেইফালে কথাত ব্যস্ত। চম্পা পেজিক দেখোঁ। তেজপুৰত ইমান পৰে তেওঁলোকৰ বাৰ্তালাপ শুনিলে। আমি গাঁৱত খুবেই কম অহা যায়, আৰু মোৰ ফেমিলিও হয়তো তেওঁলোকক বেছি দেখা সাক্ষাৎ হোৱা নাই চাগে, এবাৰ হৈছিলে। এয়া সেয়েহে তেওঁলোকৰ মাজত কথোপকথন হৈছে। এইজনী হ'ল আমাৰ বৰষাপথাৰত থকা আমাৰ দেউতাৰ বায়েক, কিন্তু তাত ৰহস্য আছে, আপোনালোকক শুনাই আছোঁ, আগলৈকে শুনি থাকিব। যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট ওলালে, এইমাত্ৰ গম পালোঁ ফাৰ্ষ্ট ডিভিজন পাইছে, প্লাছ আজি প্ৰথম চিনাকি ভাগিনৰ লগত, হয়নে? কি নাম তোমাৰ? আমিনুল হক। এডমিশ্যন কি ল'বা, ছায়েন্স নে আৰ্টছ? ছায়েন্সত ল'বা। ক'ত ল'বা এডমিশ্যন? RNC। এয়া আমাৰ দেউতাৰ ভনীয়েক নহয়, কিন্তু এয়া আমাৰ পেহী। আৰু পেহী বুলি এইকাৰণে মাতোঁ কাৰণ আমাৰ জেঠীমা এজনীও নাই, আমাৰ দেউতাৰ বায়েক হয়, কিন্তু আমি মৰমতে পেহী বুলি মাতোঁ। এগৰাকী আছে আমাৰ দেউতাৰ জেনেৰেশ্যনৰ, সেয়া হ'ল এইজনী। অ'বে, ভালে আছা? বিয়া খাই কেনেকুৱা লাগে? আৰু এতিয়া আমি গাঁৱলীয়া পৰিৱেশত গৈ আছোঁ, আগৰ ফালে মানে খানা খোৱা স্থলীলৈকে আহ্বান কৰিলে। আৰু এনেকুৱা লাগিছে যেন ইলেকশ্যনো আহি আছে আগৰ ফালে, লোকসভা গম পায় যেন ভোটৰ কেন্দ্ৰতে গৈ আছোঁ, এনেকুৱা অনুভৱ হৈ আছে মনত। গতিকে এয়া চাওক, এতিয়া খানা খোৱা ঠাইলৈকে যিহেতু মাতিছে সকলোৱে আগবাঢ়ি আছে। এতিয়া গাঁৱলীয়া পৰিৱেশত কেনেকুৱা খানা খোৱা আপোনালোক অকণমান চাই ল'ব। আহক তেন্তে, সকলো দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, এই পিছফালৰ পৰা এজনে হাই দিছে। আৰু এয়া আমাৰ সামাজিকভাৱে আগৰ পৰা এনেকুৱা চলি আছে, ডেস্ক বেঞ্চত খানা খোৱা, আৰু হয়তো কিছু নিজৰ কেপাচিটি অনুযায়ী অলপ ষ্টেণ্ডাৰ্ডো কৰে। এয়া চাওক, ভাত বিলাই আছে। এয়া দাঢ়ি এজন হ'ল কুটুম, আৰু এনেকৈ আগবাঢ়ি আছে এওঁলোকক শুশ্ৰূষা কৰাৰ কাৰণে। আৰু এতিয়া ফাইনেলি আমি বহাৰ দৃশ্যটো অকণমান দেখুৱাই দিছোঁ। এয়া চাওক, মই, মোৰ ডাঙৰ ছোৱালীজনী, সৰুজনী আৰু মোৰ অৰ্ধাংগিনী। এয়া চাওক, আমি বহি ইতিমধ্যে ৰেডি হৈ আছোঁ। আৰু এয়া দেখিছে, খানা খোৱাৰ দৃশ্য এটা দেখুৱাইছোঁ, সন্মুখৰ ফালেও দেখুৱাইছোঁ, অকণমান চাই ল'ব। এতিয়া আহিছোঁ আচল ঘটনালৈকে। এই যে আপোনালোকক ডেন্স দেখুৱাইছিলোঁ, এই ৰাইট ছাইডৰ মহিলাগৰাকী দেখিছেনে, এই বেগ লোৱা, এইজনী হ'ল আমাৰ ডাঙৰ নবৌ। আৰু খানা খোৱাৰ পিছত এতিয়া আমি তামোল খোৱাৰ কাৰণে গৈ আছোঁ। এয়া সন্মুখত কইনাৰ হাতেৰে এখন তামোল লৈছোঁ। এতিয়া এয়া দেখিছে আপোনালোকে নিশ্চয়। আৰু কইনাৰ লগতে এইকেইজনী বহৰ দেখি আমাৰ সৰু ছোৱালীজনী মাজত বহিছে, তাইক অকণমান ক্লিপ কৰিব লাগে বোলে। এয়া চাওক কেনেকুৱাকৈ বহিছে, দেখুৱাইছোঁ আপোনালোকক অকণমান।
এইবাৰ আপোনালোকক অন্য এটা দৃশ্য দেখুৱাইছোঁ এয়া চাওকচোন এয়া মমি আহমেদ ব্লগছ আৰু এওঁক দেখি কিনে আগৰি ধৰিছে এইকেইজনীয়ে গোটেই ছাবস্ক্ৰাইবাৰ নহ'লে ফলোৱাৰ্ছ হ'ব সেইকাৰণে আগৰি ধৰিছে এয়া কি হ'ল তোমাৰ কি হ'ল এইকেইজনীৰ লগত যে কি হয় নেকি ফলোৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ লগ পাইছে বোলে ভালে তেতিয়াহ'লে এক গুলি দুচিকাৰ হ'ল নহয় এইফালে আৰু এটা ফটোশ্বুট চলি আছে সেয়েহে অকণমান চিনাকি পৰ্ব কৰিছে একেবাৰে বাওঁফালে ৰঙা চুৰ্ণি লৈ থকাজন হ'ল কইনাৰ মায়েক তাৰ কাষতে হ'ল ডাঙৰ বায়েক তাৰপিছত কইনাজনী আৰু কইনাৰ সোঁফালে ক'লা কুৰ্তা পিন্ধাজন হ'ল ভিনীয়েক কইনাৰ আৰু এইফালে এয়া চাওক হাঁহি আছে এজনীয়ে আৰু এইকেইজনো ফটোশ্বুটত লাগিছে এই যে ল'ৰাজন দেখিছে হাতখন দিলে মুখত এয়া হ'ল কইনাৰ খুৰাক আৰু এইফালে মোৰ ভতিজা দুজনে আমাৰ বৰদেউতাৰ ল'ৰা এজনৰ লগত ফটোশ্বুট দিছে এয়া চাওক তেওঁলোকৰ এটা দৃশ্য দেখুৱাইছোঁ আৰু কইনাৰ লগত খুৰাকে এয়া ফটোশ্বুট কৰি আছে এইফালে আকৌ এই দুজনেই ইনষ্টা বনত লাগিছে মোৰ ভতিজী আগৰজনী আৰু পিছৰজনী ভতিজীয়ে হয় ওচৰৰে এইফালে বাবুহঁতে অকণমান এনজয় কৰিছে ৰাতি এয়া চাওক ডেন্স পূৰা ফালি দিছে আৰু এয়া মোৰ অৰ্ধাংগিনীও কৰিয়ে আছে ইতিমধ্যে তেওঁলোকৰ লগত মিলি আজিকালি ঘাইকৈ এটা পৰম্পৰা হৈ গ'ল বিয়া বুলি ক'লে নাচ গান বা এনজয় আহি যায় এইফালে আকৌ দৰা আহি পালেহি এয়া চাওক বোমা ফুটাই আছে এনেকুৱা লাগিছে যে ইজৰাইল আৰু ইৰাণৰ সেই যুদ্ধৰ নিচিনা যেন ডকাইতে পঠাই আছে এনেকুৱা পৰিৱেশ এয়া ফাইনেলি দৰা আহি উপস্থিত হ'লেই ইয়াতে কেইজনমান যুৱকে মানে আগচি ধৰিছে তেওঁলোকে প্ৰশ্ন কৰিব আৰু ইতিমধ্যে স্প্ৰে চলাই আছে কিন্তু এটা বেয়া লাগিল এয়া জনাবৰ গাটো পৰিছে এনেকুৱাকৈ স্প্ৰে চলোৱাটো মই কেতিয়াও সমৰ্থন নকৰোঁ কাকো আপোনালোকৰ মতামত জনাব কি কয় এতিয়া দৰাক প্ৰশ্ন কৰা মুহূৰ্ত এয়া আপোনালোকে দেখিছে পোনে পোনে আৰু এনেকৈ দৰা আগবাঢ়িব এইফালে মহিলাকেইগৰাকীয়ে ইতিমধ্যে অধীৰ অপেক্ষাত চাই আছে দৰাজন চোৱাৰ কাৰণে ৰৈ আছে আৰু এয়া দৰা আগবাঢ়িছে এতিয়া দৰাক বৰিব কইনাৰ ভায়েকে এয়া চাওক আঙুঠি পিন্ধাই আছে আৰু মূৰত গামোচা দি এয়া বৰি নিয়া অৰ্থাৎ আগুৱাই নিয়া এক দৃশ্য দেখুৱাইছোঁ এনেকৈ লাহে লাহে আগুৱাই আহি পালেহি ৰবাতলিৰ ভিতৰত আৰু এতিয়া এনেকৈ গৈ কিনে সেই ৰবাতলিৰ সেই ঠাইডোখৰত নিৰ্দিষ্ট ঠাইডোখৰত দৰাক বহাব কইনাৰ ভায়েকে এয়া লৈ যোৱাৰ দৃশ্য আপোনালোকে দেখিছে এয়া চাওক সঁচাকৈ দৰাৰ আজি সন্মানেই বেলেগ এয়া বহুৱালেহি এতিয়া কইনাৰ ভায়েকজনক সৰু ইমান মানে জনা হোৱা নাই তেওঁ গুচি গ'ল আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ দৰা আৰামত বহি লোৱাৰ পিছত এতিয়া কইনাৰ ঘৰৰ ফালৰ পৰা ছোৱালীবিলাকে দৈ গাখীৰ আৰু মিঠাই লৈ আহিব এয়া আহিছে ইতিমধ্যে আহিছে দৰাক আগুৱাই দিছে কিন্তু সৰু ছোৱালী তেওঁলোকে নাজানে যে খুৱাই দিব লাগে এনেকুৱা এয়া মোৰ ফেমিলি কিবা এটা ক'লে কোৱাৰ পিছত তেওঁলোকে খুৱাই দিবলৈ লৈছে এয়া চাওক দৰাজনো খুব সুন্দৰ হয় দেখাত ধুনীয়া লাগে এয়া দেখিছে এইবাৰ দৈ গাখীৰ খুৱাই দিছে অইন এগৰাকী ছোৱালীয়ে দৰে নিজে খাব এটা পৰম্পৰা আছে কিন্তু এনেকুৱা দৈ গাখীৰ বুলি চূণ দিয়া বুলি ভাবে বহুতে আৰু এইফালে দৰাৰ লগত অহা মানুহবিলাক আপোনালোকক দেখুৱাইছে অকণমান চাব সকলোৱে নিজৰ নিজৰ আসনত বহি সুন্দৰকৈ ডিচিপ্লিনটো মেইনটেইন ৰাখিছে আৰু এয়া চাওক আপোনালোকক দেখুৱাইছোঁ আৰু এইফালে হ'ল আমাৰ বৰদেউতাৰ আটাইতকৈ ডাঙৰ ল'ৰা এয়া লুংগি আৰু গেঞ্জি পিন্ধি থকাজন খুব আনন্দত থাকে আৰু এইফালে দৰাৰ লগত অহা মহিলাবিলাক এইফালে আছে এয়া দেখুৱাইছোঁ আমাৰ গাঁৱৰ কেইজনী মানুহ থিয় হৈ চাই আছে দৰা চাব ৰৈ আছিলে এনেকৈ দৰাও ব্যস্ত মোবাইলত এক আচৰিত দৃশ্য দেখুৱালোঁ আপোনালোকক আৰু ময়ো আচৰিত পাইছোঁ যে দৰাই লাজ কৰা নাই আজিৰ দিনত মোবাইল চাই আছে চাগে খেল চাই আছে ক্ৰিকেট তেনেকুৱা হ'ব পাৰে আৰু এইফালে মানে এতিয়া জুৰিত যোৱাৰ কাৰণে এয়া উকিল উঠিছে আমাৰ মুছলমান ধৰ্মত উকিলৰ কাৰণে এতিয়া গৈ আছে কইনাৰ ওচৰত প্ৰস্তাৱ লৈ দৰাৰ ফালৰ পৰা এনেকৈ গৈ কইনাৰ লগত কথা বতৰা পাতিব আৰু তাৰ পৰা উভতি আহিব এয়া আহিলেহি আহি কিনে দৰাক এতিয়া জনাব কি হ'ল কি নহ'ল সকলো সামৰি জনাই আছে কিমানত মান্তি হ'ল মহাৰণা বা অন্যান্য সম্পৰ্কে জনাব জনোৱাৰ পিছত ইতিমধ্যে হৈ গ'ল কবুল কৰা বুলি উল্লেখ কৰিলে আৰু এইফালে সম্পূৰ্ণ ৰাইজক শুনাই দিয়া এক দৃশ্য এয়া দেখিছে আপোনালোকে মিঠাই ভগাই আছে এতিয়া দোৱা হোৱাৰ পিছত এটা দৃশ্য
দৰা ঘৰৰ ফালৰ পৰা মিঠাই ভগাব লাগে, যিহেতু বুন্দিয়া ভগাই আছে। এইবাৰ আপোনালোকক গোটেই বিয়াখন হৈ যোৱাৰ পিছত কইনা যে বিদায় দিয়ে কেনেকৈ উঠাই আনিলে এইটো দৃশ্য দেখুৱাইছে চব। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। জয় হওক, ধন্যবাদ।